ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহটো কিদৰে পাৰ হ'ব কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে মেঘ ৰাশি জাতক জাতিকাসকলৰ কিছু স্বভাৱৰ প্ৰকৃতিৰ বিষয়ে ক'বলৈ যাওঁতে বিশেষকৈ বৈদিক জ্যোতিষৰ মতে মেঘ ৰাশিৰ লোকসকল বিশেষকৈ স্বতন্ত্ৰ এওঁলোকে নিজৰ কামবোৰ নিজে কৰি ভাল পায় লগতে কৈছে যে এই ৰাশিৰ লোকসকল কিছু পোনপটীয়া সৎ অতি প্ৰতিযোগিতামূলক আশাবাদী আৰু সংঘাতৰ প্ৰতি নিৰ্ভীক বুলি কৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলে আনৰ দুখ কষ্ট বিশেষকৈ এওঁলোকে সহ্য কৰিব নোৱাৰে যিমান পাৰে এওঁলোকে সহায় কৰিবৰ বাবে চেষ্টা কৰে পৰোপকাৰী অৰ্থাৎ আনক সহায় কৰা যি তেওঁলোকৰ মনোভাৱ এওঁলোকৰ মাজত যথেষ্ট থাকে বুলি বিশ্বাস কৰা হয় বন্ধুসকল আহকচোন জুলাই মাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে কিদৰে পাৰ হ'ব বিশেষকৈ কোনখিনি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব জানি লওঁ আহক 2024 চনৰ বিশেষকৈ জুলাই মাহৰ ৰাশিফল অনুসৰি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিত্তীয় ৰাশিফল অনুসৰি বিশেষকৈ এই সময়ত আপোনালোকৰ আৰ্থিকভাৱে উৎখান পতনেৰে ভৰি পৰিব বুলি কৈছে আৰু এই সময়খিনি খৰচ বৃদ্ধি পাব যাৰ বাবে আপোনালোকৰ চিন্তাৰ কিছু কাৰণ হৈ পৰিব পাৰে এই মাহত আপোনালোকৰ খৰচ আপুনি উপাৰ্জন কৰাতকৈ বেছি বৃদ্ধি পাব পাৰে গতিকে অলপ হাতখন টানি ধৰিব লাগিব বুলি কৈছে আৰু কৈছে যে আপোনালোকে ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে গতিকে খৰচ পাতি কৰাৰ ক্ষেত্ৰত অলপ এই মাহটোত অলপ আপোনালোকে অলপ গুৰুত্ব দিয়ক বুলি কৈছে কৰ্মৰত ব্যক্তিসকলে এই সময়খিনিত বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ত আপুনি কোনো ধৰণৰ ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে মেঘ ৰাশিৰ লোকসকলৰ বিশেষকৈ ব্যক্তিগত বিশেষকৈ আপোনালোকৰ পূৰ্বাভাস মাহেকীয়া ৰাশিফল অনুসৰি বিশেষকৈ আপোনালোকৰ এই সময়খিনিত কৈছে যে আশা কৰাৰ ধৰণে কিছুমান কাম আপোনালোকৰ হৈ উঠিব এই সময়খিনিত কৈছে যে আপোনালোক আত্মনিৰ্ভৰশীল আৰু প্ৰতিফলন অনুপ্ৰাণিত কৰিব আৰু বিশেষকৈ যেনেকৈ আপোনালোকৰ সূৰ্যই গোটেই আপোনালোকৰ পৃথিৱীখন পোহৰাই ৰখাৰ দৰে ঠিক তেনেদৰে আপোনালোকে নিজৰ ঘৰখনক বিশেষকৈ পোহৰাই ৰখাৰ ক্ষেত্ৰত ঘৰখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট কাম কৰা দেখা পোৱা যাব বুলি কৈছে আৰু এই সুযোগে আপোনালোকৰ আৱেগিক পৰিৱেশক লালন পালন কৰক আৰু কৈছে যে আপোনাৰ ঘৰুৱাৰ ক্ষেত্ৰত সমন্বয়ক প্ৰসাৰিত কৰক কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ পেছাদাৰী ক্ষেত্ৰখনে আপোনালোকক অলপ আমনি কৰিব পাৰে আপোনাৰ চিন্তাবোৰ আন কিবা এটা কামত কেন্দ্ৰীভূত হৈ থাকিব পাৰে বুলি কৈছে আপুনি ছুটিত যাব বিচাৰে বা কামৰ পৰা আঁতৰত আপোনালোকে ভাল সময় কটাব বিচাৰে বুলি কৈছে অৱশ্যে আপুনি আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি কৰিব বিচাৰে যদি এই মাহত বিশেষকৈ 20 তাৰিখলৈকে শক্তিশালী আপোনালোকৰ শক্তিৰে সৈতে যুঁজিব বুলি কৈছে আপোনালোকে আগবাঢ়ি যাব পাৰিব মিথুন ৰাশিৰ মংগল গ্ৰহৰ বাবে আপুনি এক নতুন গতিশীলতা লাভ কৰিব বুলি কৈছে আপোনালোকক অধিক আৱেগেৰে কামবোৰ কৰিবলৈ অনুপ্ৰাণিত কৰিব চলিত মাহত অৰ্থাৎ আপোনালোকৰ এই জুলাই মাহৰ শেষৰ ফালে বিশেষকৈ ভালে দেখা পোৱা গৈছে বৃহস্পতি আপোনালোকৰ পেছাদাৰী আনন্দ আৰু অধিক ধন ঘটাৰ ইচ্ছাক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু বিশেষকৈ এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে 2024 চনৰ জুলাই মাহৰ ৰাশিফল অনুসৰি বা তথ্য অনুসৰি জুলাই মাহে মেঘ ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই অনাৰ সম্ভাৱনা যথেষ্ট আছে মাহৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতিৰ দ্বিতীয় ঘৰত বহি পাৰিবাৰিক বিষয়ত ভাল সফলতা দিব বুলি কৈছে পৰিয়ালত সুখ আৰু শান্তি থাকিব আপুনি মানুহৰ আপোনালোকে মন জয় কৰিব পাৰিব বুলি কৈছে আপুনি আপোনালোকৰ আচৰণ চিন্তা কথা বতৰা শৈলীৰে মানুহক প্ৰভাৱিত কৰিব আৰু আপোনাৰ বিশ্বাসযোগ্যতা পৰিয়ালত প্ৰতিষ্ঠিত হ'ব এই মাহত বিশেষকৈ আপোনালোকৰ ভাই ভনীৰ লগত মৰমৰ সম্পৰ্ক থাকিব তেওঁলোকে আপোনাক প্ৰতিটো সুখ দুখত আপোনালোকক সহায় কৰিব বুলি কৈছে ঘৰত ভাল উপাৰ্জনৰ লগতে সুখ শান্তিৰ পৰিৱেশ আপোনালোকৰ থাকিব এই মাহত আৰু কৈছে যে আহিব কাৰণ শনি মহাৰাজ গোটেই আপোনালোকৰ মাহটো একাদশ স্থানত উপস্থিত থাকিব কিন্তু এই সময়খিনিত আপুনি ধনৰ সন্ধানত বহুত বেছি প্ৰচেষ্টা চলাব ইয়াক পাবলৈ সকলো কৰিব বুলি কৈছে এই সময়খিনিত অভাৱনীয়ভাৱেও খৰচ বৃদ্ধি পাব এই মাহত সেয়ে অপ্ৰয়োজনীয় খৰচৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগিব 2024 চনৰ জুলাই মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ এই সময়খিনিত ভৱিষ্যতবাণী কৰা হৈছে যে মাহৰ আৰম্ভণিতে মংগল গ্ৰহ আপোনালোকৰ ৰাশি থাকিব আৰু ই আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দিব আৰু সকলো কামে নিজে কৰাৰ অভ্যাস গঢ়ি তুলিব আপোনালোকৰ আচৰণত কিছু আক্ৰমণাত্মক থাকিব পাৰে এইটো নিয়ন্ত্ৰণত ৰক্ষা কৰাৰ প্ৰয়োজন আছে আৰু কৈছে যে আপোনালোকে ইয়াৰ লগতে আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনালোকৰ সফলতা কঢ়িয়াই আনিব বুলি কৈছে অৰ্থাৎ খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব এই মাহটোত ছাত্ৰ ছাত্ৰীৰ বাবে কঠিন প্ৰত্যাহ্বানৰ ভৰা হ'ব বুলি কৈছে কিছু সমস্যা আহিব পাৰে তথাপিও চেষ্টা কৰা সকলে নিশ্চয়কৈ সফলতা লাভ কৰিবই শ্ৰমিক যিসকল লোক আছে এই মাহটোত কঠোৰ পৰিশ্ৰম আৰু লাভ দুইটাৰে আপোনালোকৰ ভৰা হ'ব বুলি কৈছে ভাগ্যৰ চেষ্টা কৰক আপোনালোকৰ আৰু কঠোৰ পৰিশ্ৰম কৰক
আৰু ভাগ্যৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰি বহি থাকিলে নহ'ব কাম কৰিব লাগিব কৰ্ম কৰিব লাগিব ব্যৱসায় কৰা মানুহে এই মাহত বিশেষকৈ ভাল সফলতা লাভ কৰিব পাৰে যদি আপুনি ভ্ৰমণ কৰিব বিচাৰে তেন্তে এই মাহত আপোনালোকৰ ইচ্ছা পূৰণ হোৱাৰ সকলো সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে দশম স্থানৰ অধিপতি শনি মহাৰাজৰ একাদশ স্থানত তেওঁ মূল ৰাশিৰ কুম্ভ ৰাশিত আপোনালোকৰ অৱস্থানত থাকিব আৰু যাৰ বাবে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কামৰ হেঁচাৰ অনুভৱ কৰিব আপুনি বাৰে বাৰে কাম পাব আৰু সময়মতে দিয়াটো আপোনালোকৰ বাবে কিছু সমস্যা হ'ব পাৰে কমপ্লিট কৰাৰ বাবে তথাপিও আপুনি এই প্ৰত্যাহ্বানসমূহ সঁচা হৃদয়েৰে গ্ৰহণ কৰিব আৰু কঠোৰ পৰিশ্ৰম কৰিব বুলি কৈছে আপোনাৰ কঠোৰ পৰিশ্ৰম মানুহে লক্ষ্য কৰিব আৰু আপোনালোকৰ কামৰ শলাগ ল'ব আপোনাৰ উপাৰ্জন বৃদ্ধি পাব পাৰে আৰু পদোন্নতি পোৱাৰ সম্ভাৱনাৰ যথেষ্ট প্ৰবল দেখা পোৱা গৈছে ষষ্ঠ স্থানত কেতু মহাৰাজৰ বাবে আপোনাৰ প্ৰতিদ্বন্দ্বী কিছুমানে আপোনাক অশান্তি দিবলৈ চেষ্টা কৰিব পাৰে আৰু কৈছে যে এনে লোকৰ পৰা সাৱধান হওক আৰু আপোনাৰ ব্যক্তিগত কথাবোৰ কাৰো লগত সোনকালে শ্বেয়াৰ নকৰিব ষষ্ঠ স্থানৰ অধিপতি বুধ চতুৰ্থ স্থানত উপস্থিত থাকিব যাৰ বাবে আপুনি আপোনালোকৰ চাকৰিত বিশেষকৈ বা কৰ্মৰ ক্ষেত্ৰত সুখ আৰু আপোনালোকে আপোনালোকৰ আয়ৰ কিছু ভাল বৃদ্ধিৰ বাবে আপোনালোকৰ মনত সন্তুষ্টি অনুভৱ কৰিব বুলি কৈছে বিশেষকৈ আপোনালোকে দেখিবলৈ পাব যে বিশেষকৈ 19 জুলাই আশে-পাশে আপোনালোকে এই সময়খিনিত বুধ গ্ৰহৰ পঞ্চম স্থানত প্ৰৱেশ কৰিব যাৰ বাবে চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ যদি আপুনি কোনো ব্যৱসায় কৰে তেন্তে এই মাহটো আপোনালোকৰ বাবে যথেষ্ট শুভ হ'বলৈ গৈছে 2024 চনৰ জুলাই মাহৰ ৰাশিফল অনুসৰি এই সময়খিনিত আপোনালোকে নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ প্ৰচেষ্টাৰ গতি বৃদ্ধি কৰি আপুনি আপোনালোকৰ ব্যৱসায়ৰ সফলতাৰ পথত আগুৱাই নিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ গৈ আছে আৰু এই সময়খিনি কৈছে যে ব্যৱসায়ত সম্প্ৰসাৰণৰ সম্ভাৱনাৰ সৃষ্টি হ'ব আপুনি অনুকূল অনুভৱ কৰিব আৰু আপোনালোকৰ ব্যৱসায়ত প্ৰগতিৰ পথত আগুৱাই নিবলৈ আপুনি যথেষ্ট পৰিমাণে চেষ্টা কৰিব আৰু সেইখিনি ক্ষেত্ৰত সফলো হ'ব আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ আৰ্থিক অৱস্থালৈ চালে দেখা পোৱা যায় যে মাহটো উৎখান পতনেৰে ভৰাৰ প্ৰবল সম্ভাৱনা আছে এফালে আপোনালোকৰ কৈছে যে এই সময়খিনিত আপোনালোকৰ যি প্ৰচেষ্টা সেইখিনি আপোনালোকৰ বৃদ্ধি পাব আৰু কৈছে যে আপোনালোকে বহুত চেষ্টা কৰিব আগবাঢ়ি যাবৰ বাবে সেইখিনিত আপোনালোকে সাকসেসফুল হ'ব বুলি কৈছে আপোনালোকৰ আয় ভালকৈ আপোনালোকৰ বৃদ্ধি পোৱাৰ দেখিবলৈ পাব টকাৰ অবিৰত প্ৰবাহ আপোনালোকৰ থাকিব যি আপোনালোকৰ দৈনন্দিন প্ৰয়োজন পূৰণ কৰিব বুলি কৈছে গোটেই মাহটো আপোনালোকৰ দ্বিতীয় ঘৰত থাকিব দেৱগুৰু বৃহস্পতি যাৰ বাবে বেংকৰ আপোনালোকৰ বেলেন্স বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব কৰবাৰ পৰা টকা পইচা পোৱাৰ সম্ভাৱনা আছে আপুনি ধন জমা কৰাত সফল হ'ব কিন্তু বিশেষকৈ কিছুমান ক্ষেত্ৰত আপোনালোকৰ খৰচপাতিৰ অপ্ৰয়োজনীয় খৰচপাতি আপোনালোকৰ হ'ব অপ্ৰয়োজনীয় খৰচপাতিৰ পৰা বিশেষকৈ নিজকে আঁতৰাই আপোনালোকৰ ভাল হ'ব বুলি কৈছে যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কবোৰৰ কথা ক'বলৈ যাওঁ এই মাহত বিশেষকৈ শনি মহাৰাজে পঞ্চম স্থানলৈ আপোনালোকৰ কৈছে যে থাকিব আৰু এই সময়খিনিত কৈছে যে পঞ্চম স্থানত প্ৰভুৰ সূৰ্য মহাৰাজ তেওঁ ৰাশিৰ পৰা অৰ্থাৎ আপোনালোকৰ তৃতীয় ঘৰৰ পৰা একাদশ স্থানত উপস্থিত থাকিব সেয়ে আপোনালোকে থাকিব কিন্তু আপুনি সেইবোৰক আওকাণ কৰিব আৰু সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু সততাৰে আপোনালোকৰ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আপোনালোকৰ কিছুমান বন্ধুৱে ইয়াক আপোনালোকক সহায় কৰিব যাৰ বাবে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বহুত বেছি ভালদৰে চলিব কিন্তু মাজে মাজে কিছু মিছ আণ্ডাৰষ্টেণ্ডিং ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে ইজনে সিজনক সময় দিব নোৱাৰাৰ বাবে ইজনে সিজনৰ ওপৰত যি ধৰণৰ সন্দেহ বা আপোনালোকৰ কিছু আপোনালোকৰ ডাউটৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত কিছু আপোনালোকৰ বুজিব লাগিব নহলে সমস্যাবোৰ বৃদ্ধি পাব পাৰে এই মাহটো পৰিয়ালৰ অনুকূল হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ এই সময়খিনিত আপোনালোকৰ ঘৰখনত সামান্য উত্তেজনা হ'ব সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব পাৰিবাৰিক বিষয়ত ভালদৰে কথা পাতিব কাৰণ আপুনি কাৰোবাক কিবা এটা ভুলকৈ ক'ব পাৰে যিটো তেওঁলোকে ভাল নাপাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ বাক্য শুধৰণি কৰি তুলিব আৰু আপোনালোকৰ সমস্যাবোৰ হ্ৰাস কৰিবলৈ চেষ্টা কৰক মাহৰ আৰম্ভণিতে আপোনালোকে এই সময়খিনি পিতৃ মাতৃৰ স্বাস্থ্য আপোনালোকৰ ক্ষেত্ৰত যদি কিছুমান সমস্যা আছিল সেইখিনি আপোনালোকৰ ঠিক হ'ব বুলি কৈছে আৰু কৈছে যে আপোনালোকৰ ঘৰখনলৈ বিশেষকৈ বাহন কিনাৰ বা নতুন ফ্লেট কিনাৰ ঘৰ আদি লোৱাৰ সপোন পূৰণ হ'ব পাৰে পৰিয়ালৰ মানুহবোৰৰ মাজত পাৰস্পৰিক প্ৰেম বাঢ়িব ইজনে সিজনৰ মাজত বিশেষকৈ পাৰস্পৰিক সমন্বয় অনুভূতি উদ্ভৱ হ'ব বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰিবাৰিক জীৱন ভাল হ'ব আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সুখ আৰু সমৰ্থন পাব আপোনাৰ সকলো কাম বা সকলো কামতে তেওঁলোকে সহায় কৰিব বুলি কৈছে কিছুমান আপোনালোকৰ প্ৰতিকাৰো এই মাহত আপোনালোকে অৱলম্বন কৰিব পাৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব শনিবাৰে সন্ধিয়া আপোনালোকে পিপল গছৰ তলত সৰিহৰ তেলৰ আপোনালোকে এগছি চাকি জ্বলাব ভাল প্ৰতিফলন দেখিব আৰু এটা প্ৰতিকাৰ আপোনালোকে অৱলম্বন কৰিব প্ৰতিদিনে ভগৱান সূৰ্যক নাৰায়ণ পূজা কৰি আপোনালোকে ঐক্য আপোনালোকে অৰ্জন কৰক
আৰু প্ৰতিদিনে কপালত হলুদৰ তিলক লগাব। দেওবাৰে বাৰী বা পাৰ্কত বিশেষকৈ বেলগছ ৰোপণ কৰক, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মেঘ ৰাশি জাতক জাতিকাসকলৰ পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ এই সময়খিনিত জুলাই মাহত মেঘ ৰাশিৰ লোকসকলে বিশেষকৈ পিতৃৰ স্বাস্থ্য অলপ যত্ন ল'ব লাগিব। যদি তেওঁলোকে অৰ্থাৎ মেঘ ৰাশিৰ লোকসকলে কামৰ বাবে ওলাই যায় এই মাহত, তেওঁ অতি সাৱধান হওক। এই মাহত মেঘ ৰাশিৰ লোকসকলৰ ঘৰত কোনো সমস্যা নহ'ব, কিন্তু সকলোৱে ইজনে সিজনৰ প্ৰতি আন্তৰিকতাৰে থাকিব বুলি কৈছে। ঘৰতে কোনোবা উৎসৱ বা ধৰ্মীয় অনুষ্ঠানৰ সম্ভাৱনা আছে কৰাৰ, আৰু ল'ৰা ছোৱালীৰ প্ৰতি আপোনালোকৰ মৰম বাঢ়িব, যদিও তেওঁলোকৰ চঞ্চলতালৈ চাই আপোনালোকৰ কিছু অসুবিধাও দিব পাৰে, গতিকে সাৱধান হ'ব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আগন্তুক মাহত জুলাই মাহত বিশেষকৈ আপোনালোকৰ মেঘ ৰাশিৰ লোকসকলৰ বাবে আৰ্থিক দৃষ্টিকোণৰ পৰা সুখবৰ কঢ়িয়াই আনিব বুলি কৈছে। এই মাহত আপুনি ব্যৱসায়ত লাভ পাব আৰু এনে বহু সুযোগ আহিব যাৰ পৰা আপুনি লাভ পাবলৈ সক্ষম হ'ব, কিন্তু আপোনালোকে নিজকে ধৈৰ্য বজাই ৰাখিব লাগিব আৰু এনে পৰিস্থিতিত প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত বিশেষকৈ চকু ৰাখক আৰু কোনো সুযোগ হেৰুৱাব নালাগে। জুলাই মাহত মেঘ ৰাশিৰ লোকসকলে নতুন ব্যৱসায়িক চুক্তি লাভ কৰিব পাৰে। চৰকাৰী চাকৰি কৰা লোকসকলে জুলাই মাহত বিশেষকৈ কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। কিছু কামৰ বাবে যাত্ৰা কৰিব লগা হ'ব পাৰে। ব্যক্তিগত চাকৰি কৰা লোকসকলে বিশেষকৈ আনৰ পৰা বিশেষকৈ নতুন অফাৰ লাভ কৰিব পাৰে, যাৰ ফলত ভৱিষ্যতে সুবিধা লাভ কৰিব পাৰিব। অৱশ্যে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে পিতৃ মাতৃৰ লগত আপোনালোকে নিশ্চয়কৈ কথা পাতক বা ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ লগত আপোনালোকে ডিছকাছ কৰি আগবাঢ়ক বুলি কৈছে। তৎক্ষণাত যিকোনো সিদ্ধান্ত ল'ব নালাগে। শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিশেষকৈ স্কুলত পঢ়ি থকা বা কলেজত পঢ়ি থকা যিসকল ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰী আছে, বিশেষকৈ মেঘ ৰাশিৰ লোকসকলে নিজৰ ভৱিষ্যতক লৈ আপোনালোকে চিন্তা কৰিব। এই মাহত কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে জুলাই মাহত বিশেষকৈ নতুন কিবা এটা কৰাৰ সম্ভাৱনা থাকিব। নিজৰ নতুন কাম আৰম্ভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ষ্টুডেণ্ট আছে বা ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত গুৰুত্ব দিব, যিয়ে আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি কৰিব। লগতে কৈছে পঢ়ক আৰু নিজৰ ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে আপোনালোকে কেনেকৈ আগবঢ়াই নিব, নিজৰ ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকে ফ'কাছ দিয়ক। মেঘ ৰাশিৰ লোকসকলৰ বৈবাহিক বা বিবাহিত যিসকল লোক আছে, জুলাই মাহত বিশেষকৈ নিজৰ সংগীক লৈ কিছু চিন্তিত হ'ব বুলি কৈছে। ইজনে সিজনৰ ওপৰত কিছু বিশ্বাস কম আহিব পাৰে শেষৰ ফাললৈ, ধ্যান ৰাখক। গতিকে ধ্যান ৰাখিব লাগিব। প্ৰেম জীৱনত যাপন কৰা যিসকল লোক আছে, কোনো বিষয়ক লৈ সংগীৰ সৈতে মতানৈক্য হ'ব পাৰে, যিয়ে সম্পৰ্কটো বেয়া কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। অবিবাহিত লোকে এই মাহত বিবাহৰ প্ৰস্তাৱ পাব পাৰে, কিন্তু তেওঁলোকে এটা উন্নত সুযোগৰ বাবে অপেক্ষা কৰিব বুলি কৈছে। ইয়াৰ জৰিয়তে লাভ কৰাৰ সুযোগো হেৰাই যাব পাৰে। শাৰীৰিকভাৱে আপুনি পেটৰ লগত জড়িত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ডায়েৰিয়া, বদহজম আদি সমস্যাৰে আপোনালোকক অশান্তি দিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। যদি আপুনি ঘৰৰ পৰা আঁতৰত থাকি বাহিৰত খাদ্য গ্ৰহণ কৰে, তেন্তে জুলাই মাহত ইয়াক পৰিহাৰ কৰক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকে বাহিৰাৰ খাদ্য পাতিবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব। মছলাজাতীয় খাদ্যবোৰ এভইড কৰক বুলি কৈছে। জুলাই মাহত বিশেষকৈ মেঘ ৰাশিৰ লোকসকলে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। কিছু চিন্তা এটা আপোনালোকৰ খেলিমেলি এটা পাজুল আপোনালোকৰ লগাই থাকিব, চিন্তা এটা কাৰণ হৈ পৰিব পাৰে কোনো এটা বিষয়ক লৈ, সেয়া ঘৰুৱাই হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক। গতিকে সেইখিনি পৰিহাৰ কৰিব লাগিব আৰু সেইখিনি কেনেকৈ ছল্ভ কৰিব পৰা যায় সেইখিনিত আপোনালোকে মনোনিৱেশ কৰক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম। এই কৈছে যে আপোনালোকৰ মনটো কিছু বিচলিত হ'ব পাৰে। আপুনি কিবা এটা চিন্তাত পৰিব, যাৰ বাবে আপুনি নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ব পাৰে। গতিকে খং নিয়ন্ত্ৰণ কৰক। খং ৰাগে আপোনালোকৰ সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে। বৰঞ্চ আপোনালোকে ভাবিব লাগিব যে প্ৰব্লেমখিনি বা সলিউশ্যন কেনেকৈ বিচাৰিব, আগবাঢ়ি যাব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। বন্ধুসকল, আপোনালোকক ইতিমধ্যে আপোনালোকৰ উপায়ৰ বিষয়ে আপোনালোকৰ এই ভিডিঅ'টো জনালোৱে। যদি আপোনালোকে নতুনকৈ যদি আমাৰ এই চেনেলটো বা ভিডিঅ'টোত একেবাৰে নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব। বন্ধুসকল, আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ এই জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক। মনৰ যি ইচ্ছা আছে সেইখিনি সোনকালে পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।